অচিনাকি মনৰে অনুভূতি মনতা সামৰি দমজাৰ পৃথিৱী হেমেকা দুবৰি চোতালৰ বিননি তোমাৰ বুকুতে হেঁপাহৰ জিৰণি আশাৰ পদূলিত এগছি চাকি Myself Rong Soliha from Bornihat. Apuni? Krishna Dutto. Apuni kiba job kore? Nai, moi business koro. ইয়াত নিশ্চয় কিবা এটা ৰহস্য লুকাই আছে আৰু কৃষ্ণৰনো কি দৰকাৰ এজনী অচিনাকি ছোৱালীৰ লগত এনেকৈ হাঁহি মাতি কথা পাতি থাকিবলৈ বৌ গা বেয়া লাগিছে নে কি নাই নাই গা ঠিকে আছে মাত্ৰ মনটো অকণমান খেলি মেলি লাগি আছে তুমি কি ভাবি আছা মই নেজানো মই বেছি কথাও নেজানো কিন্তু এটা কথা জানো আমাৰ মনবোৰ সুখী হ'লে আমি সুখী হ'ব পাৰিম বৌ বাহ বঢ়িয়া তই এতিয়া ঘৰৰ বোৱাৰীকো উপদেশ দিব পৰা হলি নাই নাই খুৰী আপুনি ভুল বুজিছে লক্ষীয়ে মোক নিজে একো কোৱা নাই নহয় মইহে তাক কিবা এটা সুধিছিলোঁ আইতাই ঘৰৰ কাম কৰা মানুহক মূৰৰ ওপৰত উঠোৱাটো বেয়া পায় খুৰী লক্ষী লক্ষীৰ কথা বাদ দিয়া মোৰ কথাটো শুনা তুমি এতিয়া এনেকৈ চিন্তা কৰি থাকিবানে তুমি ডাইৰেক্ট কৃষ্ণক কথাটো সোধা ছোৱালীজনীৰ লগত তাৰ সম্পৰ্ক কি মই নাই নাই মই তেওঁক এইটো সুধিব নোৱাৰোঁ নহয় ছোৱালীজনী তেওঁৰ কোনোবা ফ্ৰেণ্ডোতো হ'ব পাৰে আৰু মন্দিৰৰ ভিতৰত দেখোন নোসোমালে বাহিৰতে ড্ৰপ কৰি থৈ গৈছে নহয় মোৰ মতে কৃষ্ণই তোমাক আৰু মোক দেখি মন্দিৰলৈ নোসোমোৱাকৈ গুচি আহিলে আৰু তুমি যদি এতিয়া কথাটো নুসুধা নহয় পিছত কিন্তু ডাঙৰ বিপদত পৰিবা তুমি সুধিবই লাগিব সাক্ষী কৃষ্ণক সন্দেহ কৰাৰ দৰে কথা সুধিলেই কৃষ্ণ আৰু তোমাৰ মাজত ক'ব নোৱাৰাকৈ আগু ফাট মিলিব কিন্তু এইবাৰ তোমালোকৰ মাজত হাতটো জোৰা লাগিব নোৱাৰাকৈ মই বহলাম ইমান বহলাই নাথাকি কি ক'ব খুজিছ সেইটো ক মই কৃষ্ণ আৰু সাক্ষীক বাহিৰলৈ ফুৰিবলৈ পঠোৱাৰ কথা ভাবিছোঁ কাৰণ বিশেষ কাৰণ নাই কিন্তু সিহঁত দুটাক অলপ অকলশৰীয়াকৈ থাকিব দিলে ভাল হয় ইটোৱে সিটোক যিমান পাৰে সোনকালে বুজি উঠিব এনেও আজিৰ দিনততো সকলো ল'ৰা ছোৱালীয়ে নিজৰ পচন্দমতে বিয়া কৰে সেইফালৰ পৰা চাবলৈ গ'লে আমাৰ কৃষ্ণটো সম্পূৰ্ণ বিপৰীত সি আমাৰ কথা মাতি সাক্ষীক বেয়া পাতিছে তাকো হঠাৎ সাক্ষীয়ে তাক বুজিবলৈ বা সাক্ষীক সি বুজিবলৈ অলপো সময় নাপালে সেইকাৰণে ভাবিছোঁ মা সিহঁতক অলপ প্ৰাইভেচিৰ প্ৰয়োজন তই ঠিকেই কৈছ হেল্ল' মা সেই বিষয়ে মই তোমাৰ লগত পিছত কথা পাতিম হেল্ল' হয় 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 মই ওলাইছোঁ হয় আইতা জলপান খাওক থোৱা এইখিনিতেই থোৱা খাব সাক্ষী এইমাত্ৰ ভনীয়ে ক'লে তোমালোক দুয়োকে হেনো সি ফুৰিবলৈ বাহিৰলৈ পঠিয়াব হয় নেকি কিন্তু আইতা এতিয়াই কিয় মাংসটো ইমান ধুনীয়া গোন্ধাইছে খাবলৈ চাগে আজি বহুত টেষ্টি হ'ব ন ইমান দিনে তুমি বেয়াহে পাইছা তাতো পিছা নহয় অৱশ্যে ঠিকে কৈছা দেউতা নিমপি পানী দিয়া আপুনি বহক হেৰি এটা ভাল খবৰ আছে বুইছা কিনো এই ফণীৰ লগত কথা পাতিছিল কৃষ্ণ আৰু সাক্ষী ফুৰিবলৈ যোৱাটো প্ৰায় কনফাৰ্ম হয় নেকি এমাহমানৰ কাৰণে ফুৰি আহকগৈ সিহঁতৰ য'তে মন যায় আৰু সিহঁতৰ অহা যোৱাৰ খৰচখিনি গিফ্ট হিচাপে আমিয়ে দিম ঈশ্বৰে তাইক মংগল কৰক
তাইৰ সুখেই আমাৰ সুখ দেউতা বা ভাত খাহি আকৌ মোৰ আজি ভোক নাই সেয়াই ক'বলৈ আহিছিলোঁ সাক্ষী অঁ পানী লোৱা থেংক ইউ মন্দিৰ গৈছিলা অঁ গীতা মন্দিৰলৈ গৈছিলোঁ বিনীতা খুৰীৰ লগত আচ্ছা মই গীতা মন্দিৰ গৈছিলোঁ অঁ তাৰপিছত তাত এজনী ছোৱালী মই ড্ৰপ কৰিব লগা হ'ল ছোৱালী কোন আছিলেনো আম চৰি আচলতে মই তোমাক ক'ব পাহৰিছিলোঁ সেইদিনাখন তাইক আজি লগ পালোঁ অঁ তাই মোক গীতা মন্দিৰলৈ ড্ৰপ বিচাৰিলে চ' মানৱতাৰ খাতিৰত মই এটা ক্লিপ দিলোঁ মই কিবা বেয়া কাম কৰিলোঁ নেকি খুব ভাল কৰিলা মই যদি তোমালোক তাত থকা বুলি গম পালোঁ হয় মই কিন্তু লগ কৰিহে আহিলোঁ হয় হ'ব একো কথা নাই বাৰু মানে কিবা ক'বা মানে দেউতাই আমি বাহিৰত ফুৰিবলৈ যোৱা কথাটো ফাইনেল কৰি দিলে কি তুমি না বুলি ক'বা না এই কিয় এতিয়া আমি ঘৰখনক সময় দিব লাগে তাতে আকৌ তোমাৰ অফিচৰ লেঠাবিলাকো আছে হ'ব মোৰ অফিচত একো লেঠা নাই আৰু কিবা প্ৰব্লেম হ'লে ৰাজুটো চম্ভালিবই কিন্তু কোনো কিন্তু নাই আচলতে মইহে তোমাৰ লগত ফুৰিব যাব বিচাৰিছিলোঁ কাৰণ মই তোমাক বুজি পাওঁ কিন্তু তুমি মোক বুজি পোৱাৰ কাৰণে কিছু সময় দিয়া দৰকাৰ সেইটো বাৰু বুজি পাইছোঁ হ'লেও বাছ আৰু না নকৰিবা আচলতে তোমাৰ হাতত ধৰি মোৰ বৰফৰ মাজত ঘূৰি ফুৰিব মন গৈছে বৰফৰ মাজত ঘূৰি ফুৰিলে ঠাণ্ডা লাগি মোৰ জ্বৰ হ'ব ভালেই হ'ব তেতিয়া তোমাক ওচৰ চপাই অনাৰ আৰু বেছি সুবিধাহে পাম হেই নাই নাই মই এনেকৈ হাত খাবতি বহি থাকিব নোৱাৰোঁ মই ইমান সোনকালে হাৰি যাম নেকি হ'বই নোৱাৰে মই কিবা এটা কৰিবই লাগিব ৰাতি তৃষ্ণাই আকৌ কিয় ফোন কৰিছে ৰিচিভ নকৰোঁ থাকক কি হ'ল ইমান ৰাতিখন ফোন কৰিলা যে মাহী তুমি ফোনটো এবাৰত ৰিচিভ কিয় নকৰা নো টোপনি গৈ আছিলোঁ গমেই নাপাওঁ ফোনটো বজা মই কাইলৈ তোমালোক দুজনক লগ কৰিব বিচাৰোঁ তোমালোক মানে ৰক্তিম আৰু তোমাক কাইলৈ ৰাতিপুৱা মোক লগ কৰিব কি কিয় তাই আমাক লগ কৰিব বিচাৰিছে এই ছোৱালীজনীৰ পৰা উপায় নাই কি হ'ল কৃষ্ণ আইতা মোক মাতিছিল বহা তোমাৰ লগত এটা কথা আছিল হয় কওকচোন সাক্ষী ময়ো এদিন তোমাৰ দৰে বোৱাৰী হৈ এইখন ঘৰলৈ আহিছিলোঁ হয় মই মোৰ শাহুক পাইছিলোঁ প্ৰতিটো খোজ ভয়ে ভয়ে দিছিলোঁ কি জানিবা ক'ৰবাত ভুল হৈ যায় তথাপিও কিন্তু শাহুৱে ভুল ধৰিছিল খঙো উঠিছিল
ক'ব পৰা নাছিলোঁ একো জ্যেষ্ঠজনক অসন্মান কৰিবলৈ শিকা নাছিলোঁ সৰুৰে পৰাই সহ্য কৰি কৰি অলপ দিনৰ পিছত সকলো মোৰ কাৰণে সহজ হৈ পৰিল আমি সকলো সুখী হৈ থাকিলোঁ তুমি চাগে ভাবিছা আজি মই তোমাক এইবোৰ কথা কিয় কৈছোঁ ভবাত ভাবিছোঁ কিন্তু মোৰ আপোনাৰ কথাবোৰ শুনি ভালো লাগিছে আইতা তোমাৰ শাহুৱেও মোৰ পৰা তেনেকুৱা ব্যৱহাৰেই পাইছিল শাসন প্ৰতিগৰাকী শাহুৱে বোৱাৰীক কৰিব এইটো পৰম্পৰা বুলি ধৰি ল'ব পাৰা অধিকাৰ বুলিও ধৰিব পাৰা সাধাৰণতে আইতাকে নাতি বোৱাৰীক খুব মৰম কৰে ময়ো তোমাক মৰম কৰিম কিন্তু তোমাৰ শাহু নাই গতিকে মই তোমাক শাহুৰ দৰে শাসনো কৰিম মই একো বেয়া পোৱা নাই নহয় আইতা বেয়া পালেও মোৰ ক'ব লগা নাই কথা শিকাবই লাগিব বোৱাৰীক হয় বাকী এইটো লোৱা এইটো 50,000 টকা ইমান টকা মোক কিয় দিছে আইতা ফুৰিবলৈ যাবা কিবা এটা ল'বা আকৌ নিজৰ কাৰণে নালাগে আইতা আপুনি মোক সদায় আশীৰ্বাদ দিব আইতা বুলি দিছোঁ শাহু বুলি নহয় ৰাখা এইটো মই অকণমান বহা কোঠাৰ পৰা আহোঁগৈ ৰ'বা হয় দেখিলা বৌ আইতাৰ মনটো কিমান ভাল খালি মুখখনেৰে গালিহে পাৰি থাকে মোক যে ইমান গালি পাৰে নহয় আইতাৰ গালিবোৰতকে মৰমবোৰ কিন্তু বেছি সেইকাৰণে বুঢ়ীয়ে গালি পাৰিলেও মই গুৰুত্বই নিদিওঁ কি কলি নাই এই ফুলনিত পানী দিব লগা আছে বৌক তাকে কৈ আছিলো ন বৌ যোৱা মই দি আহোঁ আইতা তুমি পইচাখিনি ৰুমত থৈ দিয়াগে যোৱা হ'ব তৃষ্ণা কি হ'ল ইমান পুৱাই পুৱাই আমাক মাতিলা যে কথা একো নতুন নহয় সাক্ষী কৃষ্ণৰ পৰা আঁতৰাবলৈ তোমাৰ মতে আঁতৰাবলৈ হ'লে সময় লাগিব ধৈৰ্য ধৰা সময় 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 সেই সময়কণেতো নাই মোৰ হাতত ঠিক আছে মোৰ মতে নালাগে তোমালোকৰ মতে সাক্ষীক আঁতৰোৱা ৰক্তিমৰ মতে আঁতৰোৱা মানে একেবাৰে মাৰি পেলোৱা চব বুজিছোঁ মাৰি পেলোৱা তাইক মোৰ কৃষ্ণৰ সৈতে বাহিৰত যাব মোৰ সহ্য নহয় মাৰি পেলোৱা কাম হৈ যাব পইচা খৰচ হ'ব যিমান লাগে সিমান দিম কিমান দিব লাগিব কণ্ট্ৰেক্ট কিলাৰক দিব লাগিব এই ধৰা 5 লাখ ঠিক আছে মই তোমাৰ হাতত পইচা দিম নহয় মই বিশেষ কাম এটাত বাহিৰলৈ যাম মই তোমাক এড্ৰেছ এটা দিম সেইমতে গৈ টকাটো দি আহিবা বাকী কথা মই পাতি ল'ম অ'কে মই মোৰ কৃষ্ণক পাবলৈ যিকোনো পৰ্যায়লৈ যাব পাৰোঁ কি হ'ল সাক্ষী লক্ষী ই মানে চিৰিটো ভালকে চাব নোৱাৰে পিছল কৰি থৈছে যদি ডাঙৰ অঘটন ঘটিলহেঁতেন দুখ পাইছা নেকি তুমি নাই পোৱা বেছিকৈ দুখ পাইছা নাই পোৱা মোৰ একো হোৱা নাই এটা টেনশ্যন নল'ব আৰু লক্ষীৰ গাত একো দুখ নাই মই তলৰ চিৰিটো দেখাই নাপালোঁ যোৱা তুমি ৰেষ্ট লোৱাগৈ যদি ডাঙৰ কিবা এটা হ'লহেঁতেন তুমি এতিয়া দবদবাই ঘূৰি ফুৰিব নালাগে কিন্তু হ'ব যদি বেছিকৈ দুখ পাইছা ডাক্তৰক খবৰ এটা দিওঁ নেকি নালাগে আইতা মই ঠিকে আছোঁ একদম ঠিকে আছোঁ বাপৰে বাপ মই কিন্তু ইমান গহীন পৰিৱেশত থাকিব নোৱাৰোঁ দেই চাওঁ ৰ'বা এটা কাম কৰা এফালে চাই দিয়াচোন হৈ গ'ল তই আকৌ কি কৰিলি ফটো উঠাইছ হা আগতে ক'ব লাগে পজ দিব পাৰিলোহেঁতেন ঠিক আছে এতিয়া চোৱা এইফালে এতিয়া প'ষ্ট দিয়া
ৰাজু ছোৱালীজনীৰ নাম সাক্ষী তাইক একেবাৰে মাৰি পেলাব লাগে কৃষ্ণ আহা ঐ দাদাক মাত নাম ৰাজু ছোৱালীজনীৰ নাম সাক্ষী তাইক একেবাৰে মাৰি পেলাব লাগে ভক্তি মেডামক ফটো উঠিয়াব চাই ল'ব পইচা পুৰা 5 লাখ আছে হৈ যাব কামটো যাতে সময়ত হৈ যায় হৈ যাব আৰু মোক ফোন কৰিবা কাম হোৱাৰ লগে লগে ঠিক আছে দেউতা দাদাক মাতিছোঁ আহি আছে ঠিক আছে আৰু শুনচোন বোলে চাহ একাপ লৈ আহিবি চাহ দেউতা তুমি বোলে মোক মাতিছিলা বহা বহা এইটো লোৱা এইটো আকৌ কি এইটো মোৰ ফালৰ পৰা গিফ্ট কুলু মানালীৰ ফ্লাইটৰ টিকট থেংক ইউ দেউতা ৱেলকাম আৰু শুনা তাতে বহুত ঠাণ্ডাও পৰিছে বোৱাৰীক অকণমান কেয়াৰ ল'বা আৰু 2-এটা বস্তু বিচাৰিলে কিনি দিবা দেউতা তোমাৰ ল'ৰা ইমান বুৰ্বক নহয় সেইটো মই জানো হেল্ল' হয় হয় কওক হয় কিন্তু মইতো পৰহিলৈ নাথাকিম ঠিক আছে এটা কাম কৰোঁ কাইলৈ যাওঁ অ'কে অ'কে থেংক ইউ হয় ক'লৈ যোৱা শ্বিলঙলৈ আমাৰ প্ৰজেক্টটোৰ ছাইডটো চাই থৈ আহিব লাগে পাৰ্টিয়ে ফোন কৰিছিলে হয় নেকি ঠিক আছে তুমি যাব নালাগে মই যাম দেউতা শ্বিলংহে ৰাতিপুৱা যাম সন্ধিয়া গুচি আহিম আৰু পৰহিলৈ মই মানালী যাম তুমি একো চিন্তা নকৰিবা কিন্তু ডোণ্ট ৱেৰি দেউতা তুমি বহা মই আহিছোঁ দেউতা চাহ লক্ষী কি কৰিছ এইবোৰ গামোচাখন আনি আছোঁ ৰ'ব দেউতা কদমৰ তলে বিনাই মনে তুমি থকাৰ আবেগখানে কি আপোন সুৰতে বকুল ফুলিলে আকুল উশাহে তোমাকে বিচাৰে আশাৰ পদূলি এগছি